মই আজি এয়া পাত পিঠা বনাবলৈ লৈছোঁ। চাউল লৈছোঁ, এয়া মিক্সিত খুন্দি চালি লৈছোঁ। চেনেলটো ভাল পায় যদি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। নাৰিকল লৈছোঁ, এয়া এখন পাত লৈছোঁ। পাতখন এনেদৰে মেৰিয়াই লৈছোঁ। মেৰিয়াই লৈ এয়া গোল কৰি টুথপিক সহায়ত এয়া এনেদৰে বান্ধি লৈছোঁ। তাৰ পৰা পাতখন বেছি হোৱা ডোখৰ এনেকৈ কাটি দিব অলপমান। তাৰ পৰা এনেদৰে এয়া বনাই লৈছোঁ। এয়া কেঁচিৰে এনেদৰে কাটি লৈছোঁ। গোল কৰি হৈ গ'ল। এনেদৰে ভাপত দিবলৈ এতিয়া এয়া পিঠা সাঁচি এনেকৈ ভৰাই লৈছোঁ। চামুচেৰে এনেকৈ প্ৰথমে এনেকৈ হেঁচা দি দিব। তাৰপিছত এনেকৈ পিঠা ভৰাই দিব। মাজত নাৰিকল অলপমান দি দিব, নাৰিকল আৰু চেনি মিহলোৱা। আৰু আকৌ এনেকৈ ওপৰত পিঠা দি দিব। হেঁচি দিব চামুচখনেৰে অলপমান, তেতিয়া মানে ওলাই নাযায়। এইটো হৈ গ'ল এটা। এয়া দেখিছেনে, এনেদৰে গোটেইকেইটা পিঠা ভৰাই হৈ গ'ল। এয়া ভৰাই ল'লোঁ। আৰু এতিয়া আৰু গৰম পানী ভাপত দিম। গৰম পানী কৰি ল'লোঁ। এয়া ভাপত দিব লৈছোঁ। এনেদৰে এয়া সিজিলে। সেয়া আপোনালোকক খুলি দেখাইছোঁ কেনেকুৱা হৈছে। চাওক, খাবলৈ বহুত ধুনীয়া হয়।